চালকৰ মহানুভৱতা মহিলা যাত্ৰীক ঘূৰাই দিলে হেৰাই পোৱা ৩৮,০০০ টকা। এই দৃশ্য বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথৰ গোৱালতলীৰ হজৰত আলী নামৰ যুৱকজনৰ ই ৰিক্সাখনত চুমি মুণ্ডা নামৰ এগৰাকী যাত্ৰীয়ে এৰি থৈ গৈছিল এটা বেগ। বেগত আছিল নগদ ৩৮,০০০ টকাৰ লগতে আধাৰ কাৰ্ড, পেন কাৰ্ড সহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। তাৰ পিছত ই ৰিক্সাখন বিচাৰি যাত্ৰীগৰাকীৰ লাগিল হোৱা-দোৱা। তেনে সময়তে চালকজনে আন এগৰাকী মহিলা যাত্ৰীক গাড়ীখনত উঠোৱাৰ সময়ছোৱাত প্ৰত্যক্ষ কৰে সেই বেগটো। লগে লগে ই ৰিক্সা চালক হজৰত আলীয়ে ততাতৈয়াকৈ মহিলাগৰাকীৰ জৰিয়তে নিৰীক্ষণ কৰে বেগটো নিৰীক্ষণ কৰি বহু টকা আৰু নথিপত্ৰ থকা গম পায়। তেতিয়া বিশ্বনাথ আৰক্ষীৰ সৈতে যোগাযোগ কৰে চালক হজৰত আলীয়ে। বিশ্বনাথ আৰক্ষীয়ে বেগৰ গৰাকীৰ সন্ধান উলিয়ায়। পিছত বিশ্বনাথ চাৰিআলি সদৰ থানাত আৰক্ষী উপস্থিতিত হজৰত আলীয়ে টকাসহ নথি-পত্ৰৰে ভৰপূৰ বেগটো প্ৰদান কৰে বিশ্বনাথ চাৰিআলিৰ নীলপুৰৰ চুমি মুণ্ডা নামৰ মহিলাগৰাকীক। চালক হজৰত আলীয়ে সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ বাবে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া পৱন গায়ন সহ আৰক্ষীৰ দলটোৱে এখন গামোচা আৰু মিঠাই টোপোলাৰে উপহাৰ দিয়ে হজৰত আলীক। মই মানে আহি আছিলোঁ, আহি থাকোঁতে মানে বাইদেউজনী ক'লে যে নীলপুৰ যাবা নেকি? তো মই ক'লোঁ যে বাইদেউ নীলপুৰ যাব আপুনি? তো লৈ যাম। তো কৈছে মোৰ মানুহজনী আহি আছে, মোৰ মানুহজন আহি আছে মানে। মই কৈছোঁ আপুনি তেনেহ'লে মানুহজন যদি আহি আছে তেনেহ'লে অলপ থিয় হওক, আপোনাৰ মানুহজন আহি চাগে আপোনাক লৈ যাব, আপুনি অলপ থিয় হওক। তাৰপিছত মইতো গুচি আহিলোঁ। পিছফালে মানুহজনীৰ যে বেগটো থৈ দিছে, পাৰ্চ মানে মাইকী মানুহৰ পাৰ্চ বেগবিলাক, তো সেইটো মই গম পোৱা নাই। তো মই আহি পেলাই পুলিচ পইণ্ট পাওঁ হৈছোঁ আৰু। তাৰপিছত আৰু এটা মাইকী মানুহ ক'লে যে মানে ছিংগল ডিলাৰ। তাৰপিছত ৰখি কৈছে, বাইদেউজনী কৈছে যে তোমাৰ পিছফালে পাৰ্চ এখন কোনে থ'লে? মইতো চিন্তা কৰিলোঁ যে পাৰ্চখন কোনে থ'বনো, পাৰ্চটো মইতো এইখিনি জেগাত মানুহ উঠোৱা নাই। মই চিন্তা কৰি আছোঁ যে বাইদেউজনী ক'লে চোৱাচোন মোবাইল থাকিব পাৰে। বাইদেউজনীক ক'লোঁ মই নুখোলোঁ, আপুনি খুলি চাওক। তো খুলি চাইছে বাইদেউজনী, চেইনটো খোলাৰ লগে লগে টকাও চালোঁ বহুত, 500 টকীয়া একদম মানে 40-50 হাজাৰ মান টকা তেনেকৈ থুলমূল টকা মানে হ'ব পাৰে, এনেকুৱা এটা আইডিয়া পালোঁ। নেক্সট কৰিলোঁ সেইটো চেঞ্জ খুলি চাইছোঁ সেইটোত কাগজ পাতি। মই আৰু উপায় নাপায় আৰু মানে ভাবিছোঁ এইটো থানাত জমা দিয়াটোৱে ভাল হ'ব আৰু মইতো আৰু এইটো তাৰপিছত তেনেকৈ আনি মই থানাত জমা দিলোঁ আৰু ডকুমেণ্টছ বেংকৰ পাছবুক কিবা আছিলে সেইবিলাক আৰু মই ইমান চোৱা নাই আৰু মানুহজনী খুলিছে, মই জাষ্ট চাইছোঁ। বাইদেউজনী বাৰু লগ পাইছোঁ, বাইদেউজনীও থানাত আহিছে, দিব পাৰিছোঁ, দিব পাই মই মানে বিৰাট মনটো মোৰ বিৰাট ভাল লাগিছে, কাৰণ দিব পাৰিছোঁ যে মানুহটোক লগ পাইছোঁ, দিব পাৰিছোঁ লগে লগে মানে এইটো কাৰণে মই খুব মানে ভাল পাইছোঁ। এইটো চবৰে এটা হেৰি হৈ এটা পইচা এটা তাৰ এটা বহুত কষ্ট কৰা টকাটো, এইটো বা কিবা বস্তু মোবাইল এটা হওক বা কিবা বজাৰ কৰিছে, এইবিলাক বস্তু পালে মানে পৰাপক্ষ মানুহ বিচাৰি মানে ঘূৰাই দিব লাগে মোৰ মতে। মহম্মদ হজৰত আলী। আপোনাৰ ঘৰ ক'ত? মোৰ ঘাটৰ ৰুটে গোৱালতলী গাঁৱৰ নাম। হয়। কিমান দিন হ'ল আপুনি টমটম চলাই থকা? হ'ল আজি মোৰ এই 4 বছৰ হৈছে। গৈছিলোঁ বেংকৰ পৰা মানে কাম হোৱা নাছিলে বেংকত। আজি কামটো কৰি বেংকৰ পৰা মই ওলাই আহি আকৌ ATMটো এক্টিভ কৰি আৰু ATMৰ পৰা লগে মানে পইচা উঠালোঁ। পইচা 38,000। আকৌ লৈ আহি মই ৰখি আছোঁ, মানে আহিম বুলি ক'লে ৰখিলোঁ নাহে। তেতিয়া মই ক'লোঁ যে গুচি যাম নেকি টমটমত বুলি ক'লোঁ। টমটমত মানে উঠা নাই, মানে ল'ৰাটো উঠি গৈছে, মই টমটম তাতো ৰখাই দিছোঁ যাম বুলি, ইও ক'লে যাম বুলি। আকৌ ই কৈছে আহি আছোঁ তাতে থাক বুলি ক'লে। আকৌ ৰখিছোঁ তাত, এই দাদাজন ক'লে যে আহি তোমাৰ মানুহজন আহি আছে যদি বাইকতে গুচি যাব বুলি ক'লে। হ'ব বুলি ক'লোঁ। পাছত মই মানি বাছটো তাতে থৈ দিলোঁ। তাতে থৈ দিয়াৰ কাৰণে ময়ো পাহৰি গ'লোঁ, এই ল'ৰাটো বহি আছিলে তাতে টমটমত উঠি। আকৌ ইয়াক নমাই পাহৰিয়ে গ'লোঁ, লৈ গুচি গ'ল দাদাজন। পাছত থানাত আহি জনালে মানি পাছ এটা পাইছোঁ বুলি। সেইকাৰণে আমি আকৌ ইফালে ঘূৰি আছোঁ গোটেই বিচাৰি টমটমক সুধি। আকৌ দাদাজন বেলেগ মানুহ এজনক লগাই ফোন কৰিছে,
বস্তু আপোনালোকৰ বস্তু হেৰাইছে আমি পাইছোঁ বুলি জনালে আকৌ থানাত মাতিলে থানাত আমি আহিছোঁ আপুনি থানাত আহক বুলি ক'লে আকৌ আমি থানাত আহিলোঁ আকৌ মানি পাছটো পালোঁ ধন্যবাদ জনাইছোঁ আৰু মানুহ ধন্যবাদ জনাইছোঁ টমটম এই ল'ৰাজন যদি পালে তাকো ধন্যবাদ জনাইছোঁ হজৰত আলী টমটম দাদাজনৰ নাম আছে হজৰত আলী তেওঁ মোবাইল মানি পাছখন পালে আৰু পাই মানে থানাত জনালে থানাত জনাই আমাকো জনালে ফোন কৰি থানাত আহি থানাত আহক আমি থানাত জনাই দিছোঁ মানি পাছটো বুলি ক'লে সেইকাৰণে আমি আহিলোঁ থানাত দাদাক অনেক ধন্যবাদ আমাৰ মানি পাছটো পোৱাৰ কাৰণে বেলেগ মানুহজন মানে তেনেকুৱা লোভীয়া মানুহ থাকিলেতো মানি পাছটো আজি নাপালোঁ হয় আৰু বহুত বহুত ধন্যবাদ দাদা যে আমি মানি পাছটো ঘূৰাই পালোঁ ব্যুৰো ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম